এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা ব্ৰেকিং নিউজ কিয়নো ধেমাজিৰ পৰা নিখোজ হোৱা 5জন ছাত্ৰ ইতিমধ্যে শিলচৰত উদ্ধাৰ হৈছে। ধেমাজিৰ পৰা 5জন ছাত্ৰ নিখোজ হৈছিল। শুক্ৰবাৰে শিলচৰ ৰেলৱে ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু ছাত্ৰকেইজন হৈছে নাবালক, কোনোবা এজন নৱম শ্ৰেণী আৰু কোনোবা এজন হৈছে দশম শ্ৰেণীৰ। 5গৰাকী ছাত্ৰীয়ে ঘৰত নজনাই ওলাই গৈছিল। পৰিয়ালৰ লোকে কোনো সন্ধান পোৱা নাছিল আৰু ইয়াৰ পাছতে আৰক্ষীক অৱগত কৰিছিল। পাছৰ সময়ত শিলচৰ ৰেল ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হৈছে। ইতিমধ্যে কাছাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে ছাত্ৰকেইজনক। জানিব পৰা মতে আইজলত এটা মিউজিকেল ফেষ্টিভেলত অংশ লোৱাৰ বাবে ধেমাজিৰ পৰা ৰাওনা হৈছিল তেওঁলোক আৰু এই 5গৰাকী ছাত্ৰক ইতিমধ্যে গুৱাহাটীলৈ পঠোৱাব বুলি জানিব পৰা গৈছে। তাৰ পিছতে ধেমাজি আৰক্ষীয়ে তেওঁলোকৰ অভিভাৱকৰ হাতত চমজাই দিব। পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ কিয়নো ধেমাজিৰ পৰা নিখোজ 5জন ছাত্ৰ ইতিমধ্যে শিলচৰত উদ্ধাৰ কৰা হৈছে। ধেমাজিৰ পৰা 5জন ছাত্ৰ নিখোজ হৈছিল আৰু শুক্ৰবাৰে শিলচৰ ৰেলৱে ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হৈছে ছাত্ৰকেইজনক। ছাত্ৰকেইজন হৈছে নাবালক আৰু কোনোবা এজন যদি নৱম শ্ৰেণীৰ কোনোবা এজন দশম শ্ৰেণীৰ। 5গৰাকী ছাত্ৰকে ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। পৰিয়ালৰ লোকে সন্ধান পোৱা নাছিল আৰু সন্ধান নোপোৱাৰ বাবে আৰক্ষীক অৱগত কৰিছিল আৰু পাছত শিলচৰ ৰেলৱে ষ্টেচনৰ পৰা উদ্ধাৰ কৰিছে। বৰ্তমান ৰেলৱে ষ্টেচনৰ পৰা উদ্ধাৰ কৰিছে। জানিব পৰা মতে আইজলত এটা মিউজিকেল ফেষ্টিভেলত অংশগ্ৰহণ কৰিবৰ বাবে গৈছিল, অৰ্থাৎ ৰাওনা হৈছিল 5জন। এই 5গৰাকী ছাত্ৰক ইতিমধ্যে উদ্ধাৰ কৰিছে আৰক্ষীয়ে। তেওঁলোকৰ লগত আমি কথা পাতি আছোঁ। এতিয়া তেওঁলোকে এটা আচহুৱা ঠাই তেওঁলোকৰ কাৰণে নতুনকৈ আহিছে আৰু তেওঁলোকে সকলো কথাবিলাক এতিয়ালৈকে তেওঁলোকে খুলি কোৱা নাই, কিন্তু আমি তেওঁলোকৰ লগত কথা পাতি আছোঁ আৰু কি সংক্ৰান্তে কি ধৰণৰ তেওঁলোকৰ মনত এই চিন্তাটো সোমাইছিলে আৰু ঘৰৰ পৰা নোকোৱাকৈ তেওঁলোকে নিজৰ পৰিয়ালবৰ্গক নোকোৱাকৈ স্কুলৰ তেওঁলোকৰ যি স্কুল অথৰিটি আছে তাক নজনোৱাকৈ তেওঁলোকে তাৰ পৰা ওলাই আহিছিলে, সেই সংক্ৰান্তে আমি অনুসন্ধান কৰি আছোঁ। আৰু সদ্যহতে আমি এটাই ক'ব পাৰোঁ যে আপোনালোকে জানে যে আমাৰ 3টাকৈ আন্তঃৰাজ্যিক সীমা আছে, এটা আন্তঃৰাষ্ট্ৰীয় সীমা আছে। গতিকে এই অঞ্চলত ছাত্ৰ ছাত্ৰীসকলৰ যিটো নিৰাপত্তাজনিত যিটো দিশ আছে আমি চোৱা চিতা কৰিছোঁ আৰু তেওঁলোকে ইয়াৰ পৰা হয়তো কোন ঠাইত গ'লহেঁতেন, যিটো তেওঁলোকে কৈছে মিজোৰাম। গতিকে তথাপি আমি তেওঁলোকক আমি ইয়াতে তেওঁলোকক আমি উদ্ধাৰ কৰিব পাৰিলোঁ আৰু উদ্ধাৰ কৰি আমি ধেমাজি আৰক্ষীক আমি গতাই দিয়াৰ সকলো আমি বন্দোবস্ত কৰিছোঁ। আৰু এখন ব্যক্তিগত বিদ্যালয়ৰ ধেমাজি জিলাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ 5জনকৈ ছাত্ৰ তেওঁলোকে ধেমাজিৰ পৰা তেওঁলোকে ৰঙিয়ালৈ আহিলে আৰু ৰঙিয়াৰ পৰা তেওঁলোকে এখন ৰেলগাড়ীৰে ইয়ালৈ তেওঁলোক আহিছিলে আৰু এই সংক্ৰান্তত যেতিয়া তেওঁলোকে তাৰ পৰা গোগামুখৰ পুলিচ ষ্টেচন এৰিয়াৰ পৰা যেতিয়া তেওঁলোকে মিচিং হৈছিলে, ধেমাজি আৰক্ষী অধীক্ষক মহোদয় হিতেশ ৰায় ডাঙৰীয়াই লগে লগে আমাক জনাইছিলে যে তেওঁলোকে এইফালে আহিব পাৰে। গতিকে সেইকাৰণে আমি সকলো আমাৰ থানা আৰু আউটপোষ্টবিলাকত আমি জনাই দিছিলোঁ আৰু লগতে আমি সদৰ থানাৰ OC প্ৰভাৰী অমৃত সিং আৰু মই ৰাতি এবাৰ আমি ওলাই গৈছিলোঁ নিশা 2টামান বজাত আৰু আমি ৰেলৱে ষ্টেচনতো তেওঁলোকক ব্ৰিফ কৰিছিলোঁ আৰু ফটো দিছিলোঁ যে এইকেইজন ছাত্ৰ তেওঁলোকে ক্লাছ 9ৰ ছাত্ৰ, তেওঁলোকে এইফালে আহিব পাৰে। গতিকে আজি পুৱতি নিশাই আমি তেওঁলোকক শিলচৰ ৰেলৱে ষ্টেচনত তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ আৰু গোটেইকেইজন ছাত্ৰকে আমি স্বাস্থ্য পৰীক্ষা কৰাইছোঁ। সকলোৱে ভালে আছে আৰু তেওঁলোকক আমি সোধপোছ কৰি আছোঁ কি কাৰণত তেওঁলোকে আহিলে। কিন্তু প্ৰাৰম্ভিক যি তেওঁলোকক আমি সোধপোছ কৰিছোঁ, তেওঁলোকৰ কথাৰ পৰা এইটো গম পোৱা গৈছে যে তেওঁলোকে তাৰ পৰা আহি তেওঁলোকক যোৱাৰ উদ্দেশ্য আছিলে মিজোৰাম আৰু মিজোৰামত গৈ তেওঁলোকে ঠাই ফুৰিলেহেঁতেন। 2জনৰ লগত গিটাৰ আছে, এজন ক্ৰিকেট প্লেয়াৰ আছে। তেওঁলোকৰ লগত কথা পাতি লাগিছে তেওঁলোক খুব ভাল ঘৰৰ আৰু ভাল ছাত্ৰ। হয়তো কিবা কাৰণত তেওঁলোকৰ চিন্তাত এই কথাটো সোমাইছিলে আৰু তেওঁলোকে সেইকাৰণে তাৰ পৰা ঘৰত নোকোৱাকৈ
আৰু কাকো নজনোৱাকৈ তেওঁলোকে ধেমাজিৰ পৰা ওলাই আহি ৰঙিয়ালৈ আহিলে আৰু ৰঙিয়াৰ পৰা এখন ৰেলেৰে তেওঁলোকে আহি শিলচৰত উপস্থিত হৈছিলে আৰু ইয়াৰ পৰা তেওঁলোকে যাব বিচাৰিছিলে মিজোৰামলৈ আইজললৈ তেওঁলোকে যাব বিচাৰিছিলে আৰু তেওঁলোকে কৈছে যে আইজললৈ গৈ তেওঁলোকে ঠাই চালেহেঁতেন তাৰপিছত তাতে তেওঁলোকে গীটাৰ বজালেহেঁতেন গান গালেহেঁতেন এনেকুৱা ধৰণৰ কথা তেওঁলোকে কৈছে আৰু গোটেইকেইজন কম বয়সীয়া জুভেনাইল ছাত্ৰ গতিকে আমি তেওঁলোকক ভাল ধৰণে স্বাস্থ্য পৰীক্ষা কৰাই তেওঁলোকক খোৱা বোৱাৰ আমি ব্যৱস্থা কৰিছোঁ আৰু তেওঁলোকক আমাৰ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ আদেশ মৰ্মে তেওঁলোকক আমি ইয়াৰ পৰা গুৱাহাটীলৈ পঠাই দিম আৰু গুৱাহাটীৰ পৰা ধেমাজি আৰক্ষীয়ে তেওঁলোকক লৈ যাব।